নমস্কাৰ মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আশা কৰোঁ তোমালোকে ভালে আছা। আজি হৈছে ডে নাম্বাৰ 28। প্ৰথম দিনা এটা কথা কৈছিলোঁ, মনত আছিল নে তোমালোকৰ? প্ৰথম দিনা নহয় চাগে তৃতীয় দিনা কৈছিলোঁ আৰু যে বস্তু এটা ষ্টাৰ্ট কৰা সহজ, ষ্টাৰ্ট সকলোৱে কৰিব পাৰে। তুমি দোকান এখন ষ্টাৰ্ট কৰা, তোমাক বেংকৰ পৰা লোন লৈ হওক বা কাৰোবাৰ পৰা পইচা ধাৰত লৈ হ'লেও ষ্টাৰ্ট কৰিব পাৰিবা। কিন্তু আটাইতকৈ ডাঙৰ কথা কিহত আহিব, যেতিয়া দোকানখন দৈনিক তুমি কষ্ট কৰি চলাই নিব লাগিব। ঠিক একেই কথা, তোমাক টাইম টেবুলখন প্ৰথম দিনা ফ'ল' কৰাটো বহুত ইজি, কিন্তু দ্বিতীয়, তৃতীয়, চতুৰ্থ, পঞ্চম এনেকৈ যেতিয়া এদিন বা এদিন যাই থাকিব, দিন যোৱাৰ লগে লগে যদি তুমি ফ'ল' কৰিব পাৰিছা, তেতিয়াহে তোমাৰ ৰিয়েল কামত আহিব। সেইটো কথা মই প্ৰথম দিনা কৈছিলোঁ, যিসকলে ভালকৈ ফ'ল' কৰিছে গম পাইছে। আৰু এটা কথা কৈছিলোঁ যে ছাত্ৰ ছাত্ৰীসকল ফিল্টাৰ হৈ যাব। মই কৈছিলোঁ যে বহুতো ছাত্ৰ ছাত্ৰী কি হৈ যাব, সৰকি যাব নোৱাৰে। এইটো বস্তু সকলোৰে নাথাকে। কণ্টিনিউটি বস্তুটো পটকৈ এচিভ কৰিব নোৱাৰে, যে শুই এচিভ কৰা বস্তু নহয়। এইটোত তোমালোকৰ ডিটাৰমিনেশ্যন লাগিব, এক নম্বৰ কথা। তাৰ মানে তুমি কি কৰিব লাগিব, মনেৰে স্থিৰ কৰি ল'ব লাগিব, মোৰ যি নহওক কিয় মই কৰিমেই। আজি কণ্টিনিউটি থকা একদম ডাঙৰ এক্সাম্পল বিৰাট কোহলি, ৰেগুলাৰ প্ৰেক্টিচ, ৰেগুলাৰ, এদিন মিছ নাযায় প্ৰেক্টিচ কৰাত। বুজি পাইছেনে কথাবোৰ? গতিকে কণ্টিনিউটি থাকিব লাগিব, তেতিয়াহে বস্তুবোৰ কামত আহিব। আজি মই ডে 30, আজি কি ডে 20, 28 দিন 28টা ভিডিঅ' আপলোড কৰা মোৰ বাবে সহজ নাছিল। তোমালোকে গম পাব, বহুতে পাইছা। পোনপ্ৰথমে বৰ্ডত ভিডিঅ' দিলোঁ, লাহে লাহে মই কি কৰিব লগা হ'ল, কেতিয়াবা বহীত দিয়া হ'ল, কেতিয়াবা বৰ্ডত দিলোঁ। তাৰমানে ব্যস্ত থকা যায় না দিনটো, ক'ৰবাত যাব লগা হ'ল বা ক'ৰবাত থাকিলোঁ, ভিডিঅ' বনাব আহিব নোৱাৰোঁ। সেই সময়খিনিত মই বেলেগত থাকিলেও কিন্তু তোমালোকৰ বাবে ভিডিঅ' বনাই দিছোঁ, বহীত হ'লেও। এই বস্তুটো কৰোঁতে মোৰ ইজি নহয়তো কণ্টিনিউ মেইনটেইন কৰা। কিন্তু যদি ছাকচেছ হ'ব বিচাৰিছা, যদি সফল হ'ব বিচাৰিছা, কি হ'ব লাগিব, কণ্টিনিউৱাছ হ'ব লাগিব। আজিৰ পৰা যি আছিলা ছাত্ৰ ছাত্ৰী যিসকলে চাই আছা, শুনা, তোমালোকে ডে 20 যিসকলে চাই আছা, মই বিশ্বাস কৰোঁ তোমালোকৰ কণ্টিনিউটি আছে। 28 দিন যদি ফ'ল' কৰিছা, তোমালোকৰ গাত কণ্টিনিউটি আছে। আৰু এইটো শক্তি তোমালোকক আল্লাহ, ভগৱান, ঈশ্বৰ, যোনে যি বুলি কয় সৃষ্টিকৰ্তা, তেওঁ তোমালোকৰ গাত দিছে। তোমালোকে ইয়াক ইউজ কৰা, এজন ভাল মানুহ হোৱা, যিজনে সমাজ পৰিৱৰ্তন কৰে, দেশ পৰিৱৰ্তন কৰে। বুজিছা? পইচা ঘটোৱা মেচিন হ'ব নালাগে, ভাল মানুহ হ'বা। পইচা ডাঙৰ বস্তু নহয়। পইচা জীৱনটো চলিবলৈ লাগিব, কিন্তু লগতে এজন ভাল মানুহ হ'বলৈ চেষ্টা কৰিবা, যিজনে সমাজৰ উন্নয়ন কৰে, দুখীয়া শ্ৰেণীৰ সহায় কৰে, মিছা কথা নকয়, সদায় সঁচা কথা কয়, সৎ পথত চলে। অ'কে? আৰু এই চিৰিজটোৰ মতো মই ৰাখিছিলোঁ ছাত্ৰীৰ শিক্ষাৰ প্ৰতি জাগ্ৰত হোৱা। অসম হওক, ভাৰত হওক, সমগ্ৰ বিশ্বতে যাতে এক জাগৰণ সৃষ্টি হয়, সেইটো মই বিচাৰোঁ। গতিকে মোৰ ভিউৱাৰ্ছসকলক, যিসকলে এই ভিডিঅ'টো চাই বা এই চিৰিজটো চাইছিল, যাতে মই এটা প্ৰেৰণা দিব পাৰোঁ ছাত্ৰীসকলক, বা ছাত্ৰসকলকো বুজাই দিব পাৰোঁ যে ছাত্ৰ আৰু ছাত্ৰী সমান। সেইটো চেষ্টা কৰিছিলোঁ। কিমান দূৰ সফল হৈছোঁ নাজানো, কিন্তু তোমালোকে যাতে আগবাঢ়ি যোৱা, সেইটোৱে মোৰ মনৰ পৰা প্ৰাৰ্থনা। তোমালোকে কষ্ট কৰি যোৱা, ওপৰৱালাই তোমালোকক ফল দিবই। আৰু আজিৰ টাইম টেবুলখন মই তোমালোকক দি আছোঁ। বাকী কিছুমান স্পেচিয়েল টিপ বুলি কৈছিল, চোৱা, এতিয়া তোমালোকক মই 10 ঘণ্টাৰ টাইম টেবুল এখন ফ'ল' কৰিছা, প্ৰায় 10 ঘণ্টা। তাতকৈ এতিয়া মই টাইম বঢ়াই দিব নোৱাৰোঁ, কাৰণ 6 ঘণ্টাটো বহুতে শুবই লাগিব বা ভাত খাব লাগিব, অলপ ৰেষ্ট ল'ব লাগিব। তাতকৈ বেছি কেনেকৈ কৰিম? এটা উপায় আছে। এইটো উপায় ময়ো ভাবিছিলোঁ, আৰু এদিন এজন টপাৰেও, মই ইউটিউবত কিবা এটা চাই থাকোঁতে, বহুত ছাকচেছ কৰিছে মানুহজন, তেওঁ এই ছেইম কথাটো কৈছিল। কি কথা জানানে? আমি যে স্কুলত পঢ়া সময়খিনি, টিউশ্যনত পঢ়া সময়খিনি কি কৰে, বহুতে পঢ়া সময় হিচাপে কাউণ্ট নকৰে। বহুতক যদি সোধা কিমান ঘণ্টা পঢ়ায়, 5 ঘণ্টা পঢ়োঁ। নিজে ঘৰত যে 5 ঘণ্টা ছেল্ফ ষ্টাডি কৰে, সেইটো সময়কে কয়। কিন্তু যদি তুমি স্কুলত পঢ়া সময়খিনি, টিউশ্যন ক্লাছত পঢ়া সময়খিনিকো নিজৰ ছেল্ফ ষ্টাডি হিচাপে ল'ব পাৰা, তেতিয়াহ'লে কিবা এটা কৰিব পাৰিবা। বিশ্বাস ৰাখা।
কি কৰিব লাগিব চোৱা স্কুলত যেতিয়া তোমালোকে গৈছা বহি কিতাপ উলিয়াই লৈছে শিক্ষকে তোমালোকক পঢ়াইছে এনেকুৱা কোনো দিনে নকৰিবা যে কাৰোবাৰ লগত কথা পাতি আছো নো দিছ ইজ নাথিং কি কৰিবা প্ৰত্যেকটো ক্লাছত এনেকৈ মনোযোগ দিবা যে টিচাৰজনে অনলি তোমাক পঢ়াইছে তোমাক ক্লাছত আন কোনো নাই তুমি আছা আৰু ছাৰ আছে ছাৰে তোমাক বুজাই আছে তুমি কিবা নোৱাৰিলে ডাইৰেক্ট ছাৰক কৈছে বাকি কোনোবা আছে নাই বুলি ভাবি লোৱা এনেকৈ ইউটিলাইজ কৰিব পাৰিবা তেতিয়াহে ইউটিলাইজ কৰিবা কিমান বৰিং ক্লাছ ন কিছুমান কি কয় বৰিং ক্লাছ নোৱাৰো নো কোনোটা ক্লাছে বৰিং নহয় তুমি মন দিব জানিব লাগিব মই যেতিয়া ক্লাছ 10ত আছিলোঁ মই বিজ্ঞানৰ ক্লাছবোৰ এনেকুৱাকৈ মনোযোগ দিছিলোঁ প্ৰত্যেকটো ক্লাছতে মনোযোগ দিবলৈ চেষ্টা কৰিছোঁ মই সেইকাৰণে ঘৰত কমকৈ পঢ়িলেও কি হয় পৰীক্ষাত মোৰ নম্বৰত প্ৰভাৱ পৰা নাছিল গোট পৰীক্ষা ইউনিট টেষ্ট 6 মাইল এইবোৰত কথা কৈছোঁ দে মেট্ৰিকৰ সময়ত পঢ়া গৈছে বহুত কিন্তু 6 মাইল ইউনিট টেষ্ট কেতিয়া কিবা কাৰণত যদি বেমাৰ হৈছে বা কিবা কাৰণত যদি ভাগৰৰ কাৰণে মই ঘৰত পঢ়িব পৰা নাই কিন্তু মোৰ পৰীক্ষাত নম্বৰত বেছি প্ৰভাৱ নপৰে কাৰণ মই ক্লাছত মনোযোগ দিছিলোঁ গতিকে তোমালোকে ক্লাছত মনোযোগ দিয়া ক্লাছৰ সময়ত স্কুলত 6 ঘণ্টা যি থাকে সেই 6 ঘণ্টা নিজৰ সেলফ ষ্টাডি হিচাপে লোৱা 6 ঘণ্টাৰ 4 ঘণ্টাও যদি তোমালোকে সেলফ ষ্টাডি হিচাপে ল'ব পাৰা তেতিয়া তোমাৰ সেই 10 ঘণ্টাৰ টাইম টেবুলখন কি হ'ব 15 ঘণ্টা 14 ঘণ্টালৈ ৰূপান্তৰিত হ'ব আৰু সেই তোমালোকক কি কৰিব পাৰিব যদি তোমাৰ 85% পাব লগা আছিল তোমাক 90 লৈ যাব 90 জনক 95 জন 98 ষ্টেণ্ড কৰিব পাৰিবা বিশ্বাস ৰাখা গতিকে যিসকলে টাইম টেবুল ফলো কৰি আছা তোমালোক কৈছোঁ তোমালোকে এনেকৈ ফলো কৰিবা যে অহা মাহত মোৰ পৰীক্ষা আছে মই অসমীয়া পঢ়িছোঁ মোৰ পৰীক্ষাত কি আহিব শব্দাৰ্থ আহিব শব্দাৰ্থ জানিব লাগিব 2 নম্বৰ কনচেপ্ট ক্লিয়াৰ প্ৰথমতে কনচেপ্ট ক্লিয়াৰ তাৰপিছত পৰীক্ষা দুটা মনত ৰাখিব লাগিব যাতে শব্দাৰ্থ তাৰ ভৱিষ্যতেও যাতে কিবা এটা শব্দ পাইছে তাৰ অৰ্থটো অসমীয়াৰ কথা কৈছোঁ মই শব্দৰ অৰ্থটো যাতে ভৱিষ্যতেও কেতিয়াবা যদি কোনোবা সোধে এইটো অৰ্থ কি মনত থাকিব লাগিব কেতিয়া হ'ব তেতিয়া ৰিভাইজ কৰিব লাগিব বাৰ বাৰ ৰিভাইজ কৰিলে তোমালোকৰ তেনেকুৱা হ'ব সারা জিন্দগি মনত থাকি যাব ঠিক আছে গতিকে এতিয়া কোর্সখিনি ক্লিয়ার করে যিমান পারে রিভাইজ করা টাইম টেবুল মই ডে 30 দিনে দুখান টাইম টেবুল দি দিম ফাইনাল টাইম টেবুল যে আজি দুটা দিনৰ তাৰ মানে আজি এইখন কৰিলে কালি আনখন কৰিব লাগিব পৰহি আকৌ এইখন এই সিস্টেমত গতিকে আজি টাইম টেবুলখন চাই লোৱা তাৰ পিছত অহাকালি আৰু বাকিবোৰ মই মেনেজ কৰি দিম ओके আজি डे 28 দিনা চোৱা ৰাতিপুৱা 6টাৰ পৰা 8:30লৈকে ইংলিছ তাৰপিছত 6টাৰ পৰা 8টালৈকে গধূলি ইলেক্টিভ অৰ্থাৎ এডভান্স সংস্কৃত যাৰ যি আছে 8:15 পৰা 9:30লৈকে এডভান্স বা সোশ্যাল সায়েন্স তাৰ মানে এডভান্স যিসকল আছে এডভান্স কৰিবা যাৰ এডভান্স নাই তেওঁলোকে সোশ্যাল সায়েন্স কৰিবা ঠিক আছে 9:30 পৰা 11:30লৈকে সোশ্যাল সায়েন্স কৰিব লাগিব আৰু দিনত কি কৈছো 3টাৰ পৰা 5টালৈকে এডুকেশ্যনেল ভিডিও চাব পাৰা ইউটিউবত যে কোনোবা বিজ্ঞানৰ ভিডিও আছে দিনতে চাই থৈ দিলা ৰাতি আৰু পঢ়া সময়ত চোৱাতকৈ বা গণিতৰ কিবা ভিডিও চাইছা তেতিয়া আৰু তোমালোকৰ সময়বোৰ ইউটিলাইজ হয় কাৰণ সেইখিনি সময়ত যেহেতু অলপ ভাগৰো ধৰি থাকে স্কুলৰ পৰা আহি অলপ কষ্ট নহয় ভিডিও চাওঁতে ওকে বুজি পাইছা নহয় গতিকে এইবোৰ সেমে থাকিব আৰু এইবোৰ আৰু বেছি পৰিৱৰ্তন নহয় আৰু যিসকলে ৰাতি পঢ়িব নোৱাৰা মই আগতে কৈছোঁ ৰাতিপুৱা তোমালোকে 4টা বজাত 4:30 বজাত উঠি ৰাতি যিখিনি ৰৈ গৈছে সেইখিনি পঢ়িব লাগিব আৰু সায়েন্স আৰ্টছ ক্লাছ 11 তোমালোকে কি তোমালোকৰ হিচাপত এই স্লটবোৰত টাইম স্লটবোৰত নিজৰ সাবজেক্টবোৰ পঢ়িব পাৰা আৰু ভালকৈ ফলো কৰিবা নিশ্চয় সফল হ'বা আৰু এৰিছো আজি ডে 29 কালি 10টাত দি দিম আৰু